বিতৰ্কই লগ নেৰা হৈছে ৰাফায়েল চুক্তি এটাৰ পাছত আন এটা বিতৰ্ক এবাৰ ফ্ৰান্সত আৰম্ভ হৈছে বিতৰ্কলৈ যোৱাৰ আগত জানো আহক ৰাফায়েল চুক্তিৰ কিছু ইতিহাস 2012 চনৰ 31 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰে যে দাসৌ এভিয়েশ্যনে ভাৰতীয় বায়ু সেনাক 126খন ৰাফায়েল যুঁজাৰু বিমান যোগান ধৰিব ইয়াৰে 18খন দাসৌৱে নিৰ্মাণ কৰিব আৰু 108খন নিৰ্মাণ কৰিব হিন্দুস্তান এৰোনটিক্স লিমিটেড হেলৰ অধীনত দাসৌৱে হেলৰ ৰাফায়েলৰ প্ৰযুক্তিবিদ্যা হস্তান্তৰ কৰিব প্ৰযুক্তিবিদ্যা মানে টেকনলজি ট্ৰান্সফাৰ ভাৰতে বিচাৰিছিল যে হেলে নিৰ্মাণ কৰা 108খন বিমানৰ মানদণ্ড সঠিক হৈছে নে নাই তাৰ চোৱাচিতা কৰিব দাসৌৱে কিন্তু এই ক্ষেত্ৰত অমান্তি হোৱা বাবে চুক্তিখন পিছুৱাই যায় 2015 চনত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত উপস্থিত হৈ ঘোষণা কৰে যে ভাৰতে ফ্ৰান্সৰ পৰা 36খন ৰাফায়েল কিনিব জুলাই 2015ত সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে ঘোষণা কৰে যে ইউপিএ চৰকাৰৰ দিনৰ 126খন ৰাফায়েল কিনাৰ সিদ্ধান্ত বাতিল কৰা হৈছে 2018 চনৰ মে মাহত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে দাসৌ আৰু হালৰ মাজত প্ৰযুক্তি হস্তান্তৰ বাবে হোৱা চুক্তিখন বাতিল কৰি ইয়াৰ সুবিধা দিয়ে অনিল আম্বানী 2018 চনৰ এপ্ৰিলত ৰাহুল গান্ধীয়ে কয় যে এই চুক্তিখনত 45,000 কোটি টকাৰ কেলেংকাৰী হৈছে 2015 চনত প্ৰধানমন্ত্ৰী ফ্ৰান্সলৈ যোৱাৰ কেইদিনমানৰ আগত 25 আৰু 28 মাৰ্চত ভাৰতত হঠাৎ দুটা নতুন কোম্পানী গঠন হয় এক নম্বৰত ৰিলায়েন্স ডিফেন্স লিমিটেড আৰু দুই নম্বৰত আদানী ডিফেন্স সিস্টেম এণ্ড টেকনলজিজ লিমিটেড নতুন ৰাফায়েল চুক্তিখনত 50% এটা অফছেট ক্লজ আছিল ইয়াৰ অৰ্থ এইটোৱে যে ভাৰতে ৰাফায়েলৰ নামত প্ৰায় 60,000 কোটি টকা দিব আৰু ইয়াৰে 50% দাসৌৱে পুনৰ ভাৰতত বিনিয়োগ কৰিব 3 অক্টোবৰ 2016ত দাসৌ আৰু ৰিলায়েন্স লগ হৈ গঠন কৰে দাসৌ ৰিলায়েন্স এৰোস্পেচ লিমিটেড আৰু অফছেট ক্লজৰ মতে প্ৰায় 30,000 কোটি টকাৰ 21,000 কোটি ইয়াত বিনিয়োগৰ সিদ্ধান্ত লয় বিতৰ্কই চৰম ৰূপ লয় যেতিয়া সেই সময়ৰ ফ্ৰান্সৰ প্ৰেছিডেণ্ট ফ্ৰান্সিছ হলেণ্ডে কয় যে অফছেট ক্লজৰ বাবে অনিল আম্বানীক ভাৰত চৰকাৰেহে নিৰ্বাচিত কৰিছিল লগে লগে দাসৌ এভিয়েশ্যনে কয় যে তেওঁলোকেহে অফছেট ক্লজৰ বাবে অনিল আম্বানীক চিনাক্ত কৰিছিল এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ কোনো অংশগ্ৰহণ নাছিল ইউপিএ চৰকাৰৰ দিনত হোৱা চুক্তিখনৰ মতে প্ৰতিখন ৰাফায়েল বিমানৰ দাম আছিল 526 কোটি টকা কিন্তু এনডিএৰ চুক্তিখনৰ মতে প্ৰতিখন ৰাফায়েলৰ দাম 1670 কোটি টকা এয়াই হ'ল আৰু এক বিতৰ্ক নতুন চুক্তিৰ মতে প্ৰতিখন ৰাফায়েলৰ মূল খৰচ 670 কোটি টকা উপৰঞ্চি খৰচ হোৱা 1000 কোটি টকা 13টা বিশেষ ইণ্ডিয়া স্পেচিফিক এনহেন্সমেণ্টৰ কাৰণে বিৰোধী পক্ষে জানিব বিচাৰিছিল এই ইণ্ডিয়া স্পেচিফিক এনহেন্সমেণ্টবোৰত কিমান খৰচ হৈছে কিন্তু গোপনীয়তাৰ খাতিৰত ভাৰত চৰকাৰে হেয়া জানিব নিদিলে ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা এক্সচেঞ্জ এণ্ড ৰেচিপ্ৰকেল প্ৰটেকশ্যন অফ ক্লাছিফাইড এণ্ড প্ৰটেক্টেড ইনফৰমেশ্যন নামৰ চুক্তিখনৰ কাৰণে এয়া সম্ভৱ নহ'ল 2018 চনত ৰাফায়েল চুক্তি অনুসন্ধানৰ বাবে সুপ্ৰিম কোৰ্টত 4খন বেলেগ বেলেগ PIL দাখিল কৰা যায় 5 ছেপ্টেম্বৰ 2018 চনত সুপ্ৰিম কোৰ্টে ইয়াৰ শুনানি আৰম্ভ কৰে ৰাফায়েল চুক্তি সকলোবোৰ কথা এক বন্ধ খামত দিবলৈ সুপ্ৰিম কোৰ্টে ভাৰত চৰকাৰক নিৰ্দেশ দিয়ে 12 নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে সুপ্ৰিম কোৰ্টকে বন্ধ খামটো দিয়ে 14 ডিচেম্বৰত সুপ্ৰিম কোৰ্টে নিজৰ ৰায় দিয়ে সুপ্ৰিম কোৰ্টে কয় যে সুপ্ৰিম কোৰ্টে ৰাফায়েল ডিলৰ তদন্ত নকৰে কাৰণ এই সুপ্ৰিম কোৰ্টৰ আউটাৰ বাহিৰত সেনসিটিভ ডিফেন্স ডিলৰ তদন্ত কৰা সুপ্ৰিম কোৰ্টৰ কাম নহয় সুপ্ৰিম কোৰ্টে কয় যে we find no reason for any intervention by this court on this sensitive issue সুপ্ৰিম কোৰ্টে তদন্ত কৰিব নোৱাৰা বুলি ঘোষণা কৰে যদিও এই ৰায় আন এক বিতৰ্কৰ মাজত সোমাই পৰে কাৰণ এই ৰায়ক বিজেপি চৰকাৰে তেওঁলোকৰ নিৰ্দোষিতা প্ৰমাণৰ আহিলা হিচাপে লয় সুপ্ৰিম কোৰ্টৰ ৰায়ত লিখা হৈছে যে ৰাফায়েলৰ দামৰ সকলোবোৰ বিৱৰণ কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলৰ ৰিপৰ্টত আছে আৰু ইয়াত পুনৰীক্ষণ কৰিছে পাব্লিক একাউণ্টছ কমিটিয়ে এই ৰিপৰ্টৰ কিছু অংশ সুপ্ৰিম কোৰ্টক দিয়া হৈছে আৰু এই সৰ্বসাধাৰণ ৰাইজৰ বাবে পাব্লিক ডোমেইনত উপলব্ধ
কিন্তু সঁচা কথাটো হ'ল যে এনেকুৱা কোনো ৰিপৰ্ট পাব্লিক একাউণ্টছ কমিটিয়ে পোৱা নাছিল, অৰ্থাৎ ভাৰত চৰকাৰে সুপ্ৰিম কোৰ্টক ভুল পথেৰে পৰিচালিত কৰিছিল। সেইখিনি সময়তে ফ্ৰান্সৰ নিউজ পৰ্টেল মিডিয়া পাৰ্টৰ অনুসন্ধানত এটা কথা পোহৰলৈ আহে। মিডিয়া পাৰ্টৰ মতে ৰাফায়েল চুক্তিখনত ভাৰত আৰু ফ্ৰান্সৰ মাজত মধ্যভোগী হিচাপে কাম কৰিছিল সুশেন গুপ্তা নামৰ মানুহ এজনে। গুপ্তা আৰু তেওঁৰ সহযোগীসকলে ৰাফায়েল চুক্তিৰ দৰদামৰ সময়ত ভাৰত চৰকাৰে লোৱা পজিশ্যনবোৰ ফ্ৰান্সক আগতীয়াকৈ জনাই দিছিলে। ইয়াৰ বাবদ গুপ্তাই লাভ কৰিছিল বহু মিলিয়ন ইউৰো। ইয়াৰ বাবে সুশেন গুপ্তাই ব্যৱহাৰ কৰিছিল দুটা বিশেষ শ্বেল কোম্পানী, IDS ইণ্ডিয়া আৰু ইণ্টাৰষ্টেলাৰ মৰিচিয়াছৰ পৰা। ৰাফায়েল চুক্তি হোৱা কেলেংকাৰীৰ প্ৰতি লক্ষ্য ৰাখি ফ্ৰান্সৰ নেশ্যনেল ফাইনেন্সিয়েল ছিকিউৰিটি অফিচে 2021 চনৰ জুলাই মাহত এটা ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়ে। ফ্ৰান্সৰ নিউজ পৰ্টেল মিডিয়া পাৰ্ট আৰু ক্ৰাইম স্পেচিয়েলিষ্ট NGO শ্বেৰপাৰ প্ৰতিবেদনৰ ওপৰত এই তদন্তৰ নিৰ্দেশ দিয়া হৈছে। থুলমূলকৈ বিতৰ্ককেইটা কি 126খন ৰাফায়েলৰ সলনি 36খন ৰাফায়েল কিয় কিনা হ'ল? প্ৰতিখন ৰাফায়েলৰ দাম 524 কোটি টকাৰ পৰা 1670 কোটি টকালৈ কিয় বৃদ্ধি পালে? 13টা ইণ্ডিয়া স্পেচিফিক এনহেঞ্চমেণ্টৰ ক'ত কিমান খৰচ হ'ল কিয় ৰাজহুৱা কৰা হোৱা নাই? সুশেন গুপ্তাৰ নামৰ মধ্যভোগীজনৰ ওপৰত ভাৰত চৰকাৰে কিয় একো ব্যৱস্থা লোৱা নাই? ভাৰতত চলি থকা বিতৰ্ক পূৰ্ণপৰতে ফ্ৰান্সতো আৰম্ভ হৈ গ'ল ন্যায়িক তদন্ত। আপোনালোকে ভাবেনে চুক্তিখনত কিবা কেলেংকাৰী হৈছে? জনাওক আমাক কমেণ্ট বক্সত। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক আমাৰ পেজ গ্ল'বেল অসমীয়াক।